অতি সোনকালে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় নেতৃত্বই আমাৰ সমাগত যি লোকসভা নিৰ্বাচন যেটো ঘোষণা হোৱা নাই আমি ডেটটো ক'ব পাৰিলো এই ঘোষণা হ'লে আৰু আমি আশাৰে বাট চাই আছোঁ নিৰ্বাচন আয়োগলৈ অতি শীঘ্ৰে নিৰ্বাচনৰ দিন ঘোষণা হ'ব মডেল কোড অফ কণ্ডাক্ট অৰ্থাৎ অধ্যাদেশ অৰ্ডিনেন্স জাৰি হ'ব আৰু সেই নিমিত্তে আমাৰ দল ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে আমি সকলো ধৰণৰ প্ৰস্তুতি চলাই আছোঁ ইতিমধ্যে আমাৰ যোৱাকালি ইলেকশ্যন প্ৰবন্ধন কমিটিখন আমি ৰাজ্যিক স্তৰত মুকলি কৰি দিছোঁ বা নিযুক্তি দিয়া হৈছে ঠিক তেনেদৰে এই নিৰ্বাচন প্ৰবন্ধন কমিটিৰ অহাকাইলৈ আমি বৈঠকো দিছোঁ লগে লগে প্ৰতিটো লোকসভা ক্ষেত্ৰত 14টা লোকসভা সমষ্টিৰ কাৰণে আমি মেনেজমেণ্ট কমিটি গঠন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে আজি আৰু কালিৰ ভিতৰত প্ৰতিটো লোকসভা স্তৰত আমাৰ মেনেজমেণ্ট কমিটি গঠন হ'ব আৰু এই মেনেজমেণ্ট কমিটিৰ লগত অতি শীঘ্ৰে আমাৰ বৈঠক হ'ব লগতে আমি ক্লাষ্টাৰ বৈঠকো আহ্বান কৰিছোঁ আমি 100% প্ৰস্তুত হৈ পৰিছোঁ কেৱল নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাৰ কাৰণে আমি ৰখি আছোঁ আৰু লগে লগে আমাৰ প্ৰাৰ্থী সিলেকশ্যন প্ৰক্ৰিয়াও প্ৰায় অলমোষ্ট শেষ হৈছে আশা কৰিছোঁ ৰাষ্ট্ৰীয় নেতৃত্বই অতি শীঘ্ৰে এই লিষ্ট প্ৰকাশ কৰিব যি লিষ্ট আপোনালোকৰ সংবাদ মাধ্যম জমি দেশবাসীয়ে জানিবলৈ সক্ষম হ'ব বা ৰাজ্যবাসীয়ে জানিবলৈ সক্ষম হ'ব এইবেলি আমি 11টা 14টা আৰু যেটো মিত্ৰ আমি অকলে নকয় আমি মিত্ৰ গোষ্ঠীৰ 14টাত খেলিছোঁ অসম গণ পৰিষদ 14 বিজেপিও 14 ইভিপিএলও 14 আমি ভাল আশা কৰিছোঁ আমাৰ 14খনে হৈ যাব লাগে এইবাৰ যেটো আমি পৰিৱেশ দেখিবলৈ পাইছোঁ অসমত যেটো উন্নয়ন বা দেশৰ যেটো উন্নয়ন মোদীজী যেটো মানে যিদৰে দেশখনক আজি আগবঢ়াই লৈ গ'ল ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডেইলি 2000-3000 কোটি টকাৰ প্ৰতিখন জিলাত হয় লোকাৰ্পণ নয় শিলান্যাস কাম চলি আছে সিদিনাখন বৰপেটা জিলাত সৰভোগ সমষ্টিতে বৈভৱ কাৰ্যক্ৰম এটা অনুষ্ঠিত হৈছিল যোৱাকালি কৰিমগঞ্জ লোকসভা সমষ্টিত বৰাক ভেলীৰ অন্যতম লোকসভা শিলচৰটো হৈছে গোটেই সমাহিত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কাজ কৰিছে ঠিক তেনে আমাৰ সংগঠনৰ কাম 39খন জিলাতে তীব্ৰ গতিত চলি আছে পৃষ্ঠা প্ৰমুখৰ পৰা বুথ কমিটিৰ পৰা মণ্ডল কমিটি জিলা অল মৰ্চা লগতে আমাৰ সেল ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাৰ বিভিন্ন সেলে নিজৰ এক্টিভিটি আৰম্ভ কৰি দিছে আটাইবিলাক কথা হ'ল 10% ভোট শেয়াৰিং কৰিব লাগে সৰ্বাধিক ভোটত আমাৰ সংসদ জিতিব লাগে আৰু সৰ্বাধিক সংখ্যক আসন জিতিব লাগে এই মানসিকতাৰে আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউ এতিয়া যুদ্ধ ক্ষেত্ৰত নামি পৰিছে আমাৰ দলে সদায় সিনচিয়াৰলি কাম কৰে আপোনালোকে কয় যে বাই ইলেকশ্যনটোত কিয় এনেকৈ লাগিব লাগে এটা পঞ্চায়তৰ ইলেকশ্যন কিয় এনেকৈ লাগিব লোকেল বডি ইলেকশ্যন তাত কিয় এনেকৈ লাগিব যে আমি প্ৰতিটো নিৰ্বাচনকে খুব সিনচিয়াৰলি আমাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকল নামি পৰে আৰু সেই মানসিকতাৰে আমি কাম কৰোঁ আৰু সেই মানসিকতাৰে সমাগত লোকসভা নিৰ্বাচনটো আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেৱে প্ৰস্তুত হৈ পৰিছে মানে যুদ্ধ ক্ষেত্ৰত নমাৰ কাৰণে ইতিমধ্যে 9 তাৰিখে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৰহাটত এখন বিশাল সভাত সম্বোধন কৰিব তাত যদিবা চৰকাৰী কাৰ্যক্ৰম সেই অঞ্চলৰ জনতাক লৈ এখন সভা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপোনালোকে অৱগত সিদিনাখন আমাৰ খানাপাৰা ফিল্ডত এখন সভা হৈ গৈছে কিন্তু আমি এখন আৰু আশা কৰিম দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনসভা এখন আফটাৰ ইলেকশ্যন ডিক্লাৰেশ্যন ইয়াৰ আগত আৰু তেখেতে কেনেকৈ আহিব আৰু 9 তাৰিখে আহিব যিটো তাৰ উপৰিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ যিখিনি ষ্টাৰ কেম্পেইনাৰ আছে তেওঁলোকক লৈ আমি সভা কৰিম বা ৰাষ্ট্ৰীয় নেতৃত্বই যিখিনি আমাক নেতৃত্ব ইয়াত দিব তেওঁলোকে যে লেণ্ডিং কৰিব আৰু সেই মতে প্ৰতিটো লোকসভাত আমাৰ জনসভা হ'ব বিধানসভা ভিত্তিত হ'ব মণ্ডল ভিত্তিত হ'ব শক্তি কেন্দ্ৰৰ ভিত্তিত হ'ব তাৰ লগতে সোশ্যাল মিডিয়াৰ যেহেতু আপোনালোকে খুব আগ্ৰাসীভাৱে ব্যৱহাৰ আগতেও কৰিছে এবাৰ কেনেকুৱা ধৰণৰ সোশ্যাল মিডিয়া ইতিমধ্যে আপোনালোকে জানে আমাৰ আজি প্ৰায় 6 মাহ আগৰ পৰা সোশ্যাল মিডিয়াত কাম চলি আছে আমাৰ কল চেণ্টাৰৰ কাম চলি আছে প্ৰায় 100জনকৈ অধিক স্বেচ্ছাসেৱকে তাত কাম কৰি আছে দিনে নিশা ভোটাৰৰ লগত কানেকশ্যন হৈ আছে লাভাৰ্থীৰ লগত কানেকশ্যন হিতাধিকাৰীৰ লগত সংযোগ হ'ব লাগে সংযোগ চলি আছে কাৰ্যকৰ্তাৰ লগত সংযোগ চলি আছে ছিনিয়ৰ কাৰ্যকৰ্তাৰ লগত সংযোগ চলি আছে আৰু ভাৰতীয় জনতা পাৰ্টি যিদৰে আমাৰ কাৰ্য পদ্ধতি আমি আগবঢ়াই লৈ যাওঁ আৰু লগতে যিকোনো নিৰ্বাচন আহিলে আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তাক বা জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি দায়িত্ব দিওঁ আৰু সেই দায়িত্ব অনুসৰি কাম কৰি আছে খুব ভাল ৰেছপন্স পাই আছোঁ খুব উৎসাহ উদ্দীপনা যথেষ্ট বেছি আগতকৈ আমি উৎসাহ উদ্দীপনা দেখিবলৈ সক্ষম হৈছোঁ 14টা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যথেষ্ট বেছি আছিল গতিকে আমাৰ দলত খুব থাকিব সেই প্ৰভাৱিত কৰাৰ কাৰণে কিবা বিশেষ প্লেনিং হৈছে
আমি নিশ্চয় বহিম আৰু যিজনে প্ৰাৰ্থিত্ব পাব সে আপুনি আৰু মই টিকেট বিচাৰিছোঁ আপুনিয়ে পালে টিকটটো আপুনি মোৰ ওচৰত আহিব এবাৰ আপোনাৰ এটা দায়িত্ব থাকে যে দুইজনে বিচাৰিছোঁ চকী এখনহে নিশ্চয় দলৰ যেতিয়া চিনচিয়াৰ কাৰ্যকৰ্তা হিচাপে তেওঁ সহায় কৰিব আৰু কৰি আছে এইটো ভাৰতীয় জনতা পাৰ্টি কালচাৰ যে আমি আমাৰ কাৰ্যকৰ্তাক জীয়াবলৈ মানে নিৰ্বাচন জয় কৰাব লাগে আৰু সেই নিমিত্তে আমি আত্মষ্ট ট্ৰাই কৰোঁ তেওঁ জিতোৱাৰ কাৰণে মই ভাবোঁ ইয়াত থাকিবই আমি এখনহে আসন থাকে সকলো যোগ্য কোনো অযোগ্য নহয় আৰু দলে ভৱিষ্যতৰ দিনত যদি কোনোবা আমাৰ সন্মানীয় ব্যক্তি টিকট নাপায় তেওঁক আমি একোমোডেট কৰিব লাগিব সেইটো আমাৰ দায়িত্ব চাওক এতিয়া ঘোষণা হওক ঘোষণা নোহোৱাকৈ মই নকওঁ মহিলাই পাবই প্ৰাৰ্থী কোন মহিলা ইয়েছ গুৱাহাটী মহিলা পাবই আপুনি 100% থাকক এইটো ক'লক কিন্তু নাম নকওঁ কাৰণ মই যিহেতু মোৰ হাতত লিষ্টখন অহা নাই লাষ্ট ছিগনেচাৰটো হ'ব লাগিব তেতিয়া গম পাব তেতিয়া সেই কেণ্ডিডেটৰ ওপৰত আপুনি সুধিব মোক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ